নৰ্থ ইষ্ট ফেষ্টিভেল পাৰ্টি এইটো ছিংগাপুৰত তেখেতক মাতিছে তাকো ছিংগাপুৰত মাতি কিনে তেখেতক হত্যা কৰা হৈছে আমি এটাই জানো তেখেতক মহন্ত কি মহন্ত আছিল নাজানো তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আমি ফাঁচি দাবী জনাইছো তেখেতক ফাঁচি দিব লাগে জুবিন গাৰ্গ অসুস্থ আছিল বহু দিনৰ পৰা অসমবাসীয়ে গম পাইছিল তাৰ পাছতো ছিংগাপুৰে মাতি নিয়া জুবিন দা আগৰ পৰা অসুস্থ আছিলে অসুস্থ থাকি বোলে জানেও তেখেতক কি কৰিছে তেখেতক হত্যা কৰা আছিল নৰ্থ ইষ্ট ফেষ্টিভেল ক'ত হয় মোক কি আনচাৰ দিয়ক আপোনালোকক কৈছো ডাইৰেক্ট বাইক টু বাইক আপোনালোকৰ লগত মোৰ বাৰ্তালাপ চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল ক'ত হয় নৰ্থ ইষ্ট ফেষ্টিভেল হয় নৰ্থ ইষ্ট ফেষ্টিভেল আপোনালোকে আমি এটা কথাই জানো জুবিনদাৰ কাৰণে 5 দিন অসম বন্ধ হ'ব লাগে অসম বন্ধ টোটেলি হ'ব লাগে দোকানৰ পৰা অফিচ কাছাৰীৰ পৰা চব বন্ধ হ'ব লাগে জুবিনদাৰ বাবে চব বন্ধ হ'ব লাগে শিল্প হেৰাইছো জুবিনদাৰ কাৰণে শিল্প 5 দিন অসম বন্ধ 5 দিন মূল্য নহয় 5 দিন মূল্য লাগে আৰু নৰ্থ ইষ্ট ক'ত নৰ্থ ইষ্ট ছিংগাপুৰত মই একো ডিবেট নকৰোঁ একো কি নকৰোঁ মই ডাইৰেক্ট আপোনাৰ লগত ফেচ টু ফেচ কথা পাতিম এজন আপুনি জাৰ্ণালিষ্ট মই এজন আননোন পাৰ্চন ফেষ্টিভেলটো ক'ত হয় মোক আপোনালোকে জাগা নাছিল নেকি নৰ্থ ইষ্ট ফেষ্টিভেল যদি নৰ্থ ইষ্টত হয় ছিংগাপুৰত কেলে নৰ্থ ইষ্ট ফেষ্টিভেল হ'ব লাগে এইটো বেপাৰ কৰিব ওলাইছে আজি সেই বস্তুটো অসম সম্পদ এটা হেৰাই দিলে ঠাই নাছিল আপোনালোকে কওক নৰ্থ ইষ্ট এটা হেৰাব নৰ্থ ইষ্ট এটা যদি আপোনালোকে যদি ট্ৰেভেল কৰে আপোনালোকৰ মেক্সিমাম এসপ্তাহ লাগিব কি নাই নৰ্থ ইষ্টত কিয় ছিংগাপুৰত পাতিবলগীয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱৰ্তে কিয় ছিংগাপুৰত যাব লগা হ'ল উত্তৰ পূৰ্বাঞ্চলত জগত ঠাই নাছিল নেকি সাংস্কৃতিক বেপাৰ কৰিছে এইখিনি কাম কৰিছে মহন্ত পৰিয়ালে কি কৰিলে এজনে জাতি কথা কৈ ডিজিপি হ'ল এজনে জাতিৰ কথা কৈ বিচি হ'ল শ্যামকান্ত মহন্তই সাংস্কৃতিক নামত বেপাৰ কৰি পেলাই ছিংগাপুৰত লৈ পেলাই জুবিন গাৰ্গক মাৰি পেলালে অভিয়াছলি নেম কেয়াৰ পৰা আজি 3 দিন হৈছে ওলাই অহা অসুস্থ মানুহে ডক্টৰে কৈছিলে বোলে 3 দিন ৰেষ্ট ল'ব লাগে তেওঁ সাংস্কৃতিক বেপাৰ কৰি জুবিন গাৰ্গক ছিংগাপুৰত লৈ গৈ মাৰি পেলালে জাতিৰ কথা কৈ এজন বিচি হ'ল জাতিৰ কথা কৈ এজন ডিজিপি হ'ল অসমীয়া ৰাইজৰ কাৰণে কি কৰিলে কওক তেওঁলোকৰ মহন্ত পৰিয়ালে কি কৰিলে জুবিনদাৰ ৰাইজৰ কাৰণে ভোট দিছে জুবিনদাৰ ৰাইজৰ কাৰণে ভোট দিছে গৰীবৰ কাৰণে ভোট দিছে এজন বিচি হ'ল জয় জুবিনদা নামত আমাক ন্যায় লাগে জুবিনদা আমাক বহুত কয় দুখীয়া ঘৰক সহায় কৰিছে ন্যায় লাগে আমাক জুবিনদা নামত মানি ল'ব নোৱাৰো ইয়াৰ উচিত তদন্ত লাগিব আমাক পৰিকল্পিত হত্যাকাণ্ড জয় জুবিনদা জুবিনদাৰ মৃত্যু আমাক ন্যায় লাগে জুবিনদাক ন্যায় লাগে ছিংগাপুৰ হাই হাই Go back.
আমাক সিবিআই তদন্ত দিয়ক আমাক উচিত তদন্ত লাগে ন্যায় লাগে জয় জুবিন আচলতে পৰিস্থিতি এই মুহূৰ্তত আমি দেখুৱাই আছো যে যিসকল অনুৰাগী আছে আৰু এই যিটো বেপাৰ চলাইছে ছিংগাপুৰত এই বেপাৰ মানি লোৱা নহ'ব কাৰোবাৰ বেপাৰৰ স্বাৰ্থত অসমে আজি জুবিন গাৰ্গক হেৰাইছে এইটো অসমৰ ৰাইজে মানি নলয় এই বেপাৰৰ হিচাপ দিব লাগিব ছিংগাপুৰত কিয় এটাই প্ৰশ্ন ছিংগাপুৰত কিয় অসমত ঠাই নাছিল নেকি নৰ্থ ইষ্টত ঠাই নাছিল নেকি ভাৰতত ঠাই নাছিল নেকি এই বেপাৰ কিয় ছিংগাপুৰত লৈ যোৱা হ'ল কাৰ স্বাৰ্থত এজন মানুহৰ স্বাৰ্থত অসম কান্দিব নোৱাৰে আজি অসম কান্দি আছে কাৰোবাৰ বেপাৰৰ কাৰণে অসম কান্দিব নোৱাৰে বেপাৰ কৰক জুবিন দাক লৈ বেপাৰ কৰি আছে আজিৰ পৰা বেপাৰ কৰক ছিংগাপুৰ গৈছে তাত কিমান এজন আমাৰ অসমৰ প্ৰাইড হয় অসমৰ প্ৰাইড ছিংগাপুৰ গৈ তাতে মৰিব লগা হৈছে কিয় এইটো জবাব লাগে আজি মিছমেনেজমেণ্ট কোনে কৰিছে এই মিছমেনেজমেণ্ট জবাব দিব লাগিব মিছমেনেজমেণ্ট কিয় হৈছে আমাৰ অসমৰ গৌৰৱ এই অসমৰ গৌৰৱ আজি নাই আমাৰ মাজত আজি গোটেই অসম কাতৰি হৈ গৈছে মানুহ কান্দি আছে আজি এইখন অৱস্থাত মানুহ খাব পৰা নাই শুব পৰা নাই মানুহৰ চকুত জুই জ্বলা নাই এনেকুৱা পৰিৱেশ আজি এই পৰিৱেশৰ দায়িত্ব কোনে ল'ব এইটো জবাব লাগে সেইটোৱে জবাব লাগে আমাৰ এনেকুৱা সপ্তাহ আছিল তেওঁ প্ৰতিটো সিংহৰ দৰে কৰি দিছিল প্ৰতিটো সেই স্তব্ধ কৰি দিলে সেই নিমাত মাত বন্ধ কৰি দিলে বন্ধ কৰি দিছে চিৰদিনৰ কাৰণে প্ৰি প্লান কৰি এইটোৰ পুৰা তদন্ত হ'ব লাগে এইটো যে কোনো ভেকভানা নচলিব আমি তেওঁলোকৰ কি ডক্টৰ মেনেজাৰ নাছিল নেকি তাৰ কোনো জন আছিল সমুদ্ৰত নামিব দিছে তেওঁ এটা হাৰ্ট পেচেণ্ট আমি নোৱাৰিম সমুদ্ৰত হাৰ্ট পেচেণ্ট এটা সমুদ্ৰত কিয় চুইমিং কৰিব দিব মই কৈছো তেওঁ মাইডিয়াৰ মানুহ তেওঁ গাৰ্ড দিব লাগে জংগী আন্দোলন কৰা হ'ব ন্যায় লাগিব ন্যায় লাগিব কাৰণ অসুস্থ দেখাৰে অসুস্থ মানুহজনক ছিংগাপুৰলৈ নিয়াৰ কোনো কাৰণ নটিছ ফেষ্টিভেল পাতি কিনে ছিংগাপুৰত পাতিছে ছিংগাপুৰত মাতি কিনে তেখেতক হত্যা কৰা হৈছে এই হত্যাক আমি মানি ল'ব নোৱাৰো আমাক ন্যায় লাগে জুবিন দা মহন্ত হয় তেখেতে আজি জুবিন দাৰ নামত বেপাৰ কৰিছে এয়া বেপাৰ নহ'ব জুবিন দাৰ নামত বহুত বেপাৰ কৰিলে এতিয়া বেপাৰ কৰক জুবিন দাক আমি হেৰুৱালো জুবিন দা আমাৰ সম্পদ আছিলে জুবিন দাক আমি হেৰুৱালো এয়া অসম চৰকাৰক এটা কৰি আনা দিছো ন্যায় লাগে আমি এটা কথাই জানো ন্যায় লাগে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আমাক জুবিন দা লাগে আমাক জুবিন দা লাগে আমাক জুবিন দা লাগে বেলেগ নালাগে মই আপোনালোকৰ পৰা এটা কথা জানিব বিচাৰিম এইখিনি মুহূৰ্তত আপুনি এই যিটো গোটেই জুবিন দাৰ ঘটনা ইয়াৰ পিছত প্ৰতিক্ৰিয়া কি আপোনালোকে কি বিচাৰিছে কেনেকুৱা আমাৰ উচিত তদন্ত হ'ব লাগে CBI তদন্ত হ'ব লাগিব আমি ভাৰত চৰকাৰক এইটো আমাৰ ফালৰ পৰা এক উচ্চ আদালত জনাইছো আমি চাওক
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।